Hey guys, Guwahati High Courtৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে য'ত আপুনি এপ্লাই কৰিব পাৰিব মাল্টিপল পোষ্টৰ কাৰণে। যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু আপুনি ভাবি আছে গুৱাহাটী হাই কোৰ্টত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব, তো এইটো ভিডিঅ' আপোনাৰ কাৰণে। যদি আপুনি মিনিমাম ক্লাছ 10 বা 8 পাছ কৰিছে তেতিয়াহ'লে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব। এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যিটো ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি, লগতে ভেকেঞ্চি ডিটেইলছখিনি আৰু ভেকেঞ্চিখিনিত আপুনি এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব, সিলেকশ্যন প্ৰসেছ কেনেকুৱা হ'ব, তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত চিষ্টেমেটিক প্ৰভাইড কৰিম। এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট পৰা ৰেছপন্স পাব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটী হাইকোৰ্ট ৰিকুৱাৰমেণ্ট 2026ৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত চিষ্টেমেটিক প্ৰভাইড কৰিম। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন নেমটো দি আছে গুৱাহাটী হাইকোৰ্টৰ পৰা আহিছে নটিফিকেশ্যনটো। জব লোকেশ্যনটো আপোনাৰ আছামত হ'ব। টোটেল ভেকেঞ্চি দি আছে আপুনি এপ্লাই কৰিব পাৰিব 39 পোষ্টৰ কাৰণে। এপ্লিকেশ্যন যিটো মোড হয় আপুনি অনলাইনত আপোনাৰ এপ্লিকেশ্যনটো কৰিব লাগিব। অফিচিয়েল যিটো ৱেবছাইট আছে আপুনি ভিজিট কৰিব পাৰে। আপুনি যিকোনো ব্ৰাউজাৰ এটা অপেন কৰি কিনে যদি চাৰ্চ কৰে আপুনি ghiconline.gov.in চাৰ্চ কৰিলে যিকোনো ব্ৰাউজাৰত যাই কিনে গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব। যিটো জব টাইপ হয় এইটো আছাম গভৰ্ণমেণ্ট জব হ'ব। আপোনাৰ কাৰণে আছে নটিফিকেশ্যনটো। যদি আপুনি গভৰ্ণমেণ্ট ছেক্টৰত আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব বুলি ভাবি আছে দেন আপুনি এপ্লাই কৰিব পাৰে। এতিয়া চাই লওক পোষ্ট হৈছে আপোনাৰ ভেকেঞ্চি ডিটেইলছসমূহ দিয়া আছে। পোষ্ট নেম দিছে আৰু আপোনাৰ নাম্বাৰ অফ ভেকেঞ্চি দিয়া আছে। মাল্টিটাস্কিং ষ্টাফ য'ত আপুনি এপ্লাই কৰিব পাৰিব 26 পোষ্টৰ কাৰণে। জুডিচিয়েল এছিষ্টেণ্ট য'ত আপুনি 8 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ এছিষ্টেণ্ট য'ত পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। ছুপাৰ ড্ৰাইভাৰৰ কাৰণে আছে য'ত আপুনি 3 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। টোটেল পোষ্ট দি আছে আপুনি এপ্লাই কৰিব পাৰিব 39 পোষ্টৰ কাৰণে। এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। য'ত আপোনাৰ পোষ্ট দি আছে মাল্টিটাস্কিং ষ্টাফ। যদি আপুনি মাল্টিটাস্কিং ষ্টাফ পোষ্টত এপ্লাই কৰিব বুলি ভাবি আছে তেতিয়াহ'লে যিটো মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে, যদি আপুনি মিনিমাম ক্লাছ 8 পাছ কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰাৰ কাৰণে ইলিজিবল হ'ব। লগতে দি আছে যদি আপুনি HSLC পাছ কৰিছে, যদি আপুনি এবাভ কোনো ধৰণৰ তেনেকুৱা ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব। লগতে দি আছে চাওক আপোনাৰ মাষ্ট বি ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আছাম এমপ্লয় এক্সচেঞ্জত, তেতিয়াহ'লে আপুনি এমপ্লয় এক্সচেঞ্জ যিটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হয় তাতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব আৰু এইটো চাৰ্টিফিকেট আপোনাৰ মেণ্ডেটৰী থাকিব লাগিব। নেক্সট যেটা পোষ্ট আছে জুডিচিয়েল এছিষ্টেণ্ট। যদি আপুনি ভাবি আছে জুডিচিয়েল এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰিব তেতিয়াহ'লে আপুনি গ্ৰেজুৱেটটো কমপ্লিট কৰা হ'ব লাগিব। এনি ডিচিপ্লিন হ'ব পাৰে, যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপুনি গ্ৰেজুৱেট ডিগ্ৰীটো কমপ্লিট কৰিব। লগতে আপোনাৰ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব, তেতিয়াহ'লে আপুনি জুডিচিয়েল এছিষ্টেণ্ট যিটো পোষ্ট আছে তাতে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যিটো পোষ্ট দি আছে কম্পিউটাৰ এছিষ্টেণ্ট, তাতে আপোনাৰ গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে। মিনিমাম আপোনাৰ 6 মান্থ ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত। লগতে আপোনাৰ নলেজ থাকিব লাগিব ডাটা এণ্ট্ৰি এণ্ড কম্পিউটাৰ অপাৰেটৰ, তেতিয়াহ'লে আপুনি এইটো ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব যিটো কম্পিউটাৰ এছিষ্টেণ্ট পোষ্ট আছে। যিটো পোষ্ট আছে ড্ৰাইভাৰৰ কাৰণে তাতে আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপুনি ক্লাছ 10 পাছ কৰিছে তেতিয়াহ'লে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ থাকিব লাগিব LMB ড্ৰাইভিং লাইচেন্স, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপুনি ফলো কৰিব লাগিব এজ লিমিট আৰু এজটো আপুনি কেলকুলেশ্যন কৰিব 1 জানুৱাৰী 2026ৰ ডেট হিচাপত। যদি আপুনি আনৰিজাৰ্ভ কেণ্ডিডেট হয় তেতিয়াহ'লে আপ টু আপুনি 40 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। যদি আপুনি OBC/MOBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 43 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। যদি আপুনি SC/ST কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 45 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। যদি আপুনি PWBD কেণ্ডিডেট হয় এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুলছ আছে সেইটো হিচাপত আপুনি এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব, আপুনি এইটো হিচাপত ৰিচিভ কৰিব আপুনি এপ্লাই কৰিব পাৰিব। পে স্কেল / চেলাৰী দি আছে। যদি আপুনি মাল্টিটাস্কিং ষ্টাফ পোষ্টত এপ্লাই কৰি আছে চেলাৰী আপুনি ৰিচিভ কৰিব 12,000ৰ পৰা লৈ কিনে 52,000। লগতে আপুনি গ্ৰেড পে পাব 3,900। যদি আপুনি জুডিচিয়েল এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰি আছে 14,000ৰ পৰা লৈ কিনে আপুনি 70,000 চেলাৰী পাব। লগতে আপুনি গ্ৰেড পে পাব 8,700। যদি আপুনি কম্পিউটাৰ এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি চেলাৰী ৰিচিভ কৰিব 14,000ৰ পৰা লৈ কিনে 70,000। লগত আপুনি গ্ৰেড পে পাব 6,200।
যদি আপুনি চফাৰ যেটো ড্ৰাইভাৰৰ কাৰণে আছে যেটো আপুনি এপ্লাই কৰিলে salary পাব 14000 আপ টু আপুনি 70000 লৈকে পাব লগত আপুনি গ্ৰেড পে পাব 5200 এতিয়া চাই লওক ভ্যাকেন্সি কেইটা আপোনাৰ সিলেকশন প্ৰসেস খিনি ডিফাৰেন্স কে দি আছে যদি আপুনি মাল্টিটাস্কিং স্টাফত এপ্লাই কৰি আছে আপোনাৰ ৰিটেন টেষ্ট হ'ব এন্ড ভাইবা হ'ব এই দুটা প্ৰসেসত আপোনাৰ সিলেকশন কমপ্লিট কৰা হ'ব যদি আপুনি জুডিশিয়াল অ্যাসিস্ট্যান্ট পোস্টত এপ্লাই কৰি আছে ৰিটেন এক্সামিনেশন হ'ব প্লাস আপোনাৰ ইন্টাৰভিউ হ'ব যদি আপুনি কম্পিউটাৰ অ্যাসিস্ট্যান্ট পোস্টত এপ্লাই কৰি আছে ৰিটেন টেষ্ট প্লাস আপোনাৰ স্কিল টেষ্ট হ'ব এন্ড ইন্টাৰভিউ হ'ব এই তিনটা প্ৰসেসত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব যদি আপুনি চফাৰ ড্ৰাইভাৰ পোস্টত এপ্লাই কৰি আছে যেটো ড্ৰাইভিং টেষ্ট আছে এখিনি আপোনাৰ হ'ব নেক্সট আপোনাৰ ইন্টাৰভিউ হ'ব এখিনি প্ৰসেসত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব এতিয়া চাই লওক এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি আপোনাৰ ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি আনৰিজাৰ্ভ ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 500 এটা পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 250 পেমেন্ট কৰিব লাগিব যদি আপুনি পিডব্লিউবিডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু পেমেন্ট যেটো মোড হয় আপুনি চালান থ্ৰু কৰিব লাগিব এতিয়া ইম্পৰ্টেন্ট ডেটস কিনি চাই লওক অনলাইন এপ্লিকেশন টো স্টাৰ্ট হ'ব 9 জানুৱাৰী 2026 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 26 জানুৱাৰী 2026 লৈকে আৰু যেটো পেমেন্টৰ লাষ্ট ডেট দি আছে আপুনি 29 জানুৱাৰী 2026 লৈকে আপোনাৰ যেটো পেমেন্ট হয় লাষ্ট আপুনি সাবমিট কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে ভিজিট কৰিব নেক্সট আপুনি যাব লাগিব ৰিকোয়াৰমেন্ট যেটো নোটিস আছে এইটো সেকশনত এন্ড আপুনি ক্লিক কৰিব যেটো লেটেস্ট ৰিকোয়াৰমেন্ট আহিছে তাতে আপুনি ক্লিক কৰি কিনে যেটো পোষ্টৰ কাৰণে আপুনি ইন্টাৰেস্টেড হয় এটো সিলেক্ট কৰি লব নেক্সট আপুনি ক্লিক কৰিব যদি ফাৰ্স্ট টাইম আপুনি ভিজিট কৰি আছে ক্লিক কৰি কিনে আপুনি এপ্লাই অনলাইন বাটনত যাই কিনে ৰেজিষ্ট্ৰেচন কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব ৰিকোয়াৰমেন্ট ডিটেইলছ খিনি ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি নেক্সট আপোনাৰ ফৰ্মটো আপুনি সাবমিট কৰি দিব নেক্সট আপোনাৰ যেটো এপ্লিকেশন ফৰ্মটো সাবমিট হোৱাৰ লগে লগে আপোনাৰ যেটো পেমেন্ট ৰিসিভ হয় মানে পেমেন্টৰ যেটো চালান হয় তাৰ আপুনি ডাউনলোড কৰিব পাৰিব আৰু আপোনাৰ যেটো এপ্লিকেশন হয় এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্টটো আপুনি ডাউনলোড কৰিব নেক্সট আপুনি এটো চালান লৈ কিনে আপুনি বেংকত যাব আপুনি যেটো ক্যাটাগৰি পেমেন্ট আছে এখিনি পেমেন্ট আপুনি তাতে সাবমিট কৰি থৈ আহিব লাগিব নেক্সট আপোনাৰ যেটো সাবমিট কৰাৰ পিছত আপোনাৰ যেটো ষ্টেটাস হয় এটো অটোমেটিক্যালি তাতে আপডেট হৈ যাব এতিয়া চাই লওক ইম্পৰ্টেন্স ডকুমেন্টছ কি ডকুমেন্টছ ৰিকোয়াৰ হ'ব আপোনাৰ ৰিজেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ আপুনি আপলোড কৰিব লাগিব এডুকেশনাল সাৰ্টিফিকেট মাৰ্কশিট খিনি আপুনি আপলোড কৰিব লাগিব এজ প্ৰুফ আপুনি আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট ইফ এপ্লিকেবল যদি আছে নেক্সট আপুনি এমপ্লয়ি যেটো এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড মানে সাৰ্টিফিকেটটো আপুনি তাতে আপলোড কৰিব লাগিব আৰু তাতে আপুনি নাম্বাৰটো ফিল আপ কৰি দিব লাগিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰি লব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জবৰ ডেস্কৰ পৰা ৰেসপন্স হ'ব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে